আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত যিহেতু মই LICৰ এডভাইজাৰ হওঁ গতিকে এই ভিডিঅ'টো LIC ৰিলেটেডে হ'ব। এতিয়া দৈনন্দিনৰ দৰে আজি ৰাতিপুৱা মোক এজন বিষয়াই ফোন কৰি পেলাই মাতি পঠিয়ালে যে ডাঙৰীয়া আপুনি আহিব পাৰিব নেকি মোৰ ঘৰত বুলি পেলাই। এতিয়া মই সুধিলোঁ কিহৰ কাৰণে, যে মই মোৰ ছোৱালীৰ কাৰণে পলিচি এটা কৰাম বুলি পেলাই ভাবিছিলোঁ। মই পোষ্ট অফিচতো চালোঁ সুকন্যা পলিচিটো, তাৰ বিষয়ে মই গম পালোঁ, কিন্তু LICতো শুনিছোঁ কিবা এটা পলিচি আছে, ভাল পলিচি আছে, তাৰ বিষয়ে মই জানিব বিচাৰোঁ, গতিকে আপুনি আহিবচোন অলপ বুলি ক'লে। তেতিয়া মই ঠিক আছে গা পা ধুই পেলাই মই ফ্ৰেছ হৈ গ'লোঁ তেখেতৰ ঘৰত। যোৱাৰ পিছত তেখেতে মোক ধুনীয়াকৈ সুধিলে যে চাওক মোৰ ছোৱালীৰ ভৱিষ্যতৰ কথা আছে, গতিকে মই মাৰ্কেটত বহুতো তেনেকুৱা পলিচি আছে, কিন্তু কোনটো পলিচি ভাল হ'ব মই কম্পেৰিজন নকৰাকৈ মই কৰাটো মোৰ কাৰণে ৰিস্ক বুলি পেলাই তেওঁ ক'লে। কোৱাৰ পিছতে মোক সুধিলে যে মই সুকন্যা পলিচিটো মই গম পালোঁ সম্পূৰ্ণ এনেকুৱা এতিয়া আপোনালোকৰ LICত তেনেকুৱা কি পলিচি আছে যিটো নেকি মই মোৰ ছোৱালীৰ নামত কৰিব পাৰোঁ বুলি পেলাই ক'লে। এতিয়া সেই ধৰণৰ বহুতো লোকৰ আমাৰ সমাজত প্ৰশ্ন থকা ব্যক্তি আছে। যদি তেনেকুৱা প্ৰশ্ন আছে আপোনালোকৰ মনত, তেতিয়াহ'লে এই ভিডিঅ'টো আজি আপোনালোকৰ কাৰণে হ'বলৈ গৈ আছে। স্পেচিয়েলি আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব শেষলৈকে, আৰু যদি মই কিবা এটা মিছা কথা কৈছোঁ তেতিয়াহ'লে আপোনালোকে লগে লগে কমেণ্টত মোক জনাব, ঠিক আছে? আৰু যদি কোনোবাই মোক ভুল দেখুৱাই দিব পাৰে মোৰ কথাটো, তেতিয়াহ'লে মই আপোনালোকক পুৰস্কৃত কৰিম, ঠিক আছে? মই ভুল যদি হওঁ, ঠিক আছে? কিন্তু LICৰ যিটো পলিচি মই এতিয়া ক'ম আপোনালোকক, সেই পলিচি আৰু পোষ্ট অফিচৰ সুকন্যাৰ লগত আজিৰ এই পলিচিটো কম্পেৰিজন কৰিবলৈ গৈ আছোঁ মই, ঠিক আছে? এতিয়া চাওক, যদি আপোনালোকে পোষ্ট অফিচত কৰে সেই পলিচিটো কয় সুকন্যা পলিচি, যদি ছোৱালীৰ নামত কৰে। ঠিক সেইদৰে LICত যদি আপোনালোকে ছোৱালীৰ নামত পলিচি কৰে, সেই পলিচিটো ক'ব কন্যাদান পলিচি। কন্যাদান, যিহেতু বিয়া দিব লাগে ছোৱালীজনীক, ঠিক আছে? কন্যাদান পলিচি বুলি পেলাই কয়। এতিয়া পাৰ্থক্যখিনি চাব দেই। এতিয়া সুকন্যা আৰু LICৰ যোনটো পলিচি, সেই পাৰ্থক্যখিনি যিটো মই ক'ম, সেইটো আপোনালোকে গুগলতো গৈ পেলাই চাৰ্চ কৰি চাব পাৰে, ঠিক আছে? গুগলটো মোৰ নহয় বা পোষ্ট অফিচৰো নহয়। এতিয়া পোষ্ট অফিচেও নিজৰ বেনিফিটৰ কাৰণে ক'বই যে LIC কৰিব নালাগে, আমাৰ তাতহে আপোনালোকে কৰিবলৈ বেছি বেনিফিট, কাৰণ পলিচি তাত কৰিলে কমিশ্যন তাৰো আছে। বিনা কমিশ্যনত কোনো পলিচি বিক্ৰী নহয় ডাঙৰীয়া। বহুতে ভাবে যে পোষ্ট অফিচত মই কৰিলে কমিশ্যন দিবলৈ নাপাওঁ, সেইটো সম্পূৰ্ণ মিছা, ঠিক আছে? তাতো কমিশ্যন আছে। এতিয়া কথাটো হ'ল পাৰ্থক্যখিনি জানিব লাগিব। সুকন্যা পলিচি ছোৱালীৰ নামত হয় আৰু LICৰ কন্যাদান পলিচিটো ছোৱালীৰ নামত হয়। এতিয়া সুকন্যা পলিচি কৰিবলৈ হ'লে ছোৱালীজনীৰ মেক্সিমাম এজ 5 বছৰৰ তলত হ'ব লাগিব। 5 বছৰৰ ওপৰৰ ছোৱালীয়ে কৰিব নোৱাৰে, ঠিক আছে? কিন্তু যোনটো LICৰ কন্যাদান পলিচি, সেইটো কিন্তু সম্পূৰ্ণ বাপেকৰ নামত থাকিব, সম্পূৰ্ণ বাপেকৰ নামত থাকিব। গতিকে 18 বছৰ পৰা 50 ইয়াৰ্ছ, ইয়াৰ মিনিমাম বয়সটো হ'ব 18 বছৰ আৰু মেক্সিমামটো হ'ব 50 ইয়াৰ্ছ, এই পলিচি কৰাৰ সময়সীমা, কন্যাদান পলিচিটো, ঠিক আছে? যিহেতু পইচা বাপেকে পে' কৰিব, গতিকে সম্পূৰ্ণ বাপেকৰ নামত থাকিব এইটো, কিন্তু ছোৱালীৰ নমিনি থাকিব, ছোৱালী তাৰ বেকগ্ৰাউণ্ডত থাকিব, ঠিক আছে? এতিয়া 3 নম্বৰ পাৰ্থক্যটো চাওক। সুকন্যা পলিচিত কোনো ধৰণৰ বীমা নাথাকে, তাত ইঞ্চুৰেঞ্চ কাভাৰ নাথাকে, ঠিক আছে? কিন্তু LICৰ কন্যাদান পলিচিত তাত ইঞ্চুৰেঞ্চ কাভাৰ এটা দিব আপোনালোকক, ঠিক আছে? এতিয়া 4 নম্বৰ পাৰ্থক্যটো চাওক। সুকন্যা পলিচিত আপোনালোকৰ কোনো ধৰণৰ প্ৰিমিয়াম ৱেভাৰ বেনিফিট নাথাকে, কিন্তু LICৰ কন্যাদান পলিচিত প্ৰিমিয়াম ৱেভাৰ বেনিফিট থাকে। এতিয়া প্ৰিমিয়াম ৱেভাৰ বেনিফিটটো কি বস্তু জানেনে? প্ৰিমিয়াম ৱেভাৰ বেনিফিটটো হ'ল, কাইলৈ যদি পলিচি এগ্ৰিমেণ্ট, যেনেবা পলিচি আপোনালোকে টাৰ্মছ লৈছে 18 বছৰৰ কাৰণে, ঠিক আছে? এতিয়া সুকন্যা আপোনালোকে 18 বছৰৰ কাৰণে এগ্ৰিমেণ্ট কৰালে, সেই 18 বছৰ এগ্ৰিমেণ্ট কৰোৱা মানে 18 বছৰ প্ৰিমিয়াম পে' কৰিব লাগিব, ঠিক আছে? কিন্তু LICত কন্যাদান পলিচিটো 18 বছৰৰ কাৰণে এগ্ৰিমেণ্ট কৰে আপোনালোকে, প্ৰিমিয়াম মাত্ৰ 15 বছৰহে পে' কৰিব লাগিব, মানে 3 বছৰ মাফ হৈ যাব, আপোনালোকে দিব নালাগে, ঠিক আছে? সেইটো এটা পাৰ্থক্য হয়। সুকন্যাত আপোনালোকে 18 বছৰ প্ৰিমিয়াম এগ্ৰিমেণ্ট কৰিলে পলিচি 18 বছৰ প্ৰিমিয়াম দিব লাগিব, আৰু LICৰ কন্যাদান পলিচি 18 বছৰ এগ্ৰিমেণ্ট কৰে মাত্ৰ 15 বছৰ দিব লাগিব। এতিয়া আহোঁ প্ৰিমিয়াম ৱেভাৰ বেনিফিটটো, যোনটো পোষ্ট অফিচত সুকন্যা পলিচিত প্ৰিমিয়াম ৱেভাৰ বেনিফিট নাথাকে। এতিয়া প্ৰিমিয়াম ৱেভাৰ বেনিফিট থকাৰ বেনিফিটটো কি হয়? কাইলৈ যদি বাই চান্স 18 বছৰ এগ্ৰিমেণ্ট কৰাৰ পিছত বাপেকৰ আকস্মাত কিবা এটা ডেথ হৈ যায়, ডেথ হোৱাৰ পিছত ছাপ'জ মই 18 বছৰ এগ্ৰিমেণ্ট কৰিলোঁ, এবছৰহে মই প্ৰিমিয়াম দিলোঁ এটা, ঠিক আছে? এবছৰ প্ৰিমিয়াম দিলোঁ, এবছৰ প্ৰিমিয়াম দিয়াৰ পিছত বাপেক ঢুকাই গ'ল, এতিয়া আৰু 17 বছৰ আছে পলিচি মেচুৰিটি হ'বলৈ। এতিয়া পোষ্ট অফিচত প্ৰিমিয়াম মাফ হ'বনে? নহয়।
সম্পূৰ্ণ 18 বছৰ সেই পলিচিৰ পইচাখিনি মাকে ভৰিব লাগিব, কাৰণ ছোৱালীটো দিব নোৱাৰিব, হয় নহয়? তো মাকে ভৰিব লাগিব, যিহেতু তাত প্ৰিমিয়াম ৱেইভাৰ বেনিফিটটো নাই, ঠিক আছে। কিন্তু LICত আপোনাৰ প্ৰিমিয়াম ৱেইভাৰ বেনিফিট থকাৰ কাৰণে এবছৰ LICত পইচা প্ৰিমিয়াম জমা কৰাৰ পিছত যদি বাপেক ঢুকাই যায়, সম্পূৰ্ণ প্ৰিমিয়াম মাফ হৈ যাব 17 বছৰ। 17 বছৰ পইচা মাকে এটকাও জমা দিব নালাগে LICত, ঠিক আছে। এতিয়া 6 নম্বৰ পাৰ্থক্যটো চাওক, যিহেতু পোষ্ট অফিচত কোনো ইঞ্চুৰেঞ্চ নাই আৰু LICত ইঞ্চুৰেঞ্চ কাভাৰ এটা আছে। এতিয়া ইঞ্চুৰেঞ্চ কাভাৰ থকাৰ কাৰণে কি বেনিফিট পাই যাব, এবছৰ টকা যেনিবা 25,000 টকা এটা প্ৰিমিয়াম জমা কৰিছিলে বাপেকে ছোৱালীৰ নামত, 25,000 টকা জমা কৰাৰ পিছত বোলে বাপেক বোলে ঢুকাই গ'ল, লগে লগে বাপেকে 5 লাখ টকা এটা ৰিটাৰ্ণ পাই যাব এই ছোৱালীজনীয়ে। তেওঁৰ ছোৱালীজনীয়ে 5 লাখ টকা এটা পাই যাব, ঠিক আছে। 5 লাখ টকা এটা ৰিটাৰ্ণ দি দিলে, লগে লগে দিলে দেই, 25,000 টকা জমা কৰাৰ লগে লগে 5 লাখ টকা দি দিলে। কিন্তু সুকন্যা পলিচিত 25,000 টকা জমা কৰাৰ পিছতো এটকাও নাপালে, সি 18 বছৰ সম্পূৰ্ণ কৰিবই লাগিব, তাৰ পিছতহে মেচুৰিটি পাব, ঠিক আছে। কিন্তু LICত সম্পূৰ্ণ মাফ হৈ যাব, 25,000 টকা দিয়াৰ পিছত বাপেক ঢুকালে প্ৰিমিয়াম মাফ, লগতে 5 লাখ টকা এটা এডভান্স পাই যাব, এই বাপেকৰ যোনটো লাইফ কাভাৰ আছিলে সেইটো। তাৰপিছত দ্বিতীয় আকৌ কি পাব LICৰ কন্যাদান পলিচিত, যেতিয়া বাপেক ঢুকাই গ'ল লগে লগে তাৰ পৰা পেঞ্চন এটা ষ্টাৰ্ট হৈ যাব ছোৱালীৰ নামত। কেতিয়ালৈকে পেঞ্চনটো পাব, 18 বছৰ যেতিয়ালৈকে পলিচিটো মেচুৰিটি নহয় তেতিয়ালৈকে পেঞ্চন এটা পাই থাকিব। কিমানকৈ পাব পেঞ্চনটো, সেই চাম এচৰ, কিমান চাম এচৰ আছিলে, 5 লাখ টকাৰ এটা চাম এচৰ লৈছিলে, চাম এচৰৰ 10%, 10% কিমান হ'ব 5 লাখৰ, 50,000 টকা এটা হ'ব 10%, ঠিক আছে। সেই 50,000 টকা কেতিয়ালৈকে পাব জানেনে, একদম মেচুৰিটি নোহোৱালৈকে পলিচি, অৰ্থাৎ 18 বছৰ যিমান বছৰ এগ্ৰিমেণ্ট কৰিছিলে সেই বছৰলৈকে 50,000 টকা প্ৰতি বছৰ ছোৱালীজনীয়ে পাই থাকিব পঢ়া খৰচ, ঠিক আছে। এতিয়া এই পঢ়া খৰচটো পালে 50,000 কৰি পেলাই আপোনালোকে 17 বছৰৰ টকা হিচাপ কৰক, 6.5 লাখ টকা তাত হিচাপ কৰক, লগে লগে 5 লাখ টকা এটা পালে, মানে 5 লাখ আৰু 6.5 লাখ কিমান পালে, 11.5 লাখ। পিছতে ছোৱালীজনী যেতিয়া 18 বছৰ হ'ল, এতিয়াতো মেচুৰিটি হ'ব, মেচুৰিটি আকৌ ছোৱালীজনীক এমাউণ্ট দিব। মেচুৰিটি কিমান দিব, বাপেকে যোনটো 25,000 টকা দি থৈ গৈছিলে সেই 25,000 টকাৰ বনাছ দিব, লগতে সেই 5 লাখ টকা যোনটো এগ্ৰিমেণ্ট কৰিছে 5,25,000 টকাৰ আকৌ বনাছ লৈ পেলাই মেচুৰিটি এটা এমাউণ্ট পাব ছোৱালীজনীয়ে। সেই মেচুৰিটি কিয় দিব, ছোৱালীৰ যিহেতু কন্যাদান পলিচি বুলি পেলাই গৈছিলে তাৰ বিয়াৰ কাৰণে খৰচটো দিব। অৰ্থাৎ বেনিফিটটো কোনটোত আপোনালোকে ভাবক, দেউতা থকাৰ পিছতো তেওঁ ছোৱালীৰ কাৰণে কৰি থৈ গ'ল, দেউতা নাথাকাৰ পিছতো তেওঁ ছোৱালীৰ কাৰণে কৰি থৈ গ'ল। কিন্তু পোষ্ট অফিচত দেউতা থাকিও কৰিলে, নাথাকাৰ পিছতো তেওঁ প্ৰিমিয়াম দিবই লাগিলে। প্ৰিমিয়াম যোনটো দেউতা থাকোঁতে প্ৰিমিয়াম দিছিলে, প্ৰিমিয়াম নাথাকাৰ পিছতো প্ৰিমিয়াম ভৰিবলগীয়া হৈছে। কিন্তু LICৰ কন্যাদান পলিচিত যেতিয়া দেউতা আছিলে তেতিয়ালৈকে প্ৰিমিয়াম পে' কৰিছে, কিন্তু দেউতা নথকাত এটকাও প্ৰিমিয়াম পে' কৰিবলগীয়া হোৱা নাই। কিন্তু যিমান পইচা এক্সপেক্ট কৰিছিলে সেই পইচাতকৈ খুব বেছি পইচা পাইছে। কাৰণ কন্যাদান সুকন্যা পলিচিত আপোনালোকে যদি তাত মেচুৰিটি ৰাখে, খুব বেছি হ'লে 5 লাখ টকা এটা মেচুৰিটি পাব। কিন্তু কন্যাদান পলিচিত আপোনালোকৰ 5 লাখৰ যদি এগ্ৰিমেণ্ট কৰে, কমচে কম 13 লাখ টকা যদি মেচুৰিটি পায়, বাপেক যদি একো নহয় সম্পূৰ্ণ যদি চলাই দিয়ে 18 বছৰ, কমচে কম 13 লাখ টকা পাব। এইটো মই প্ৰমাণ সহকাৰে এতিয়া স্ক্ৰীণত মই দেখুৱাই দিম, আপোনালোকে চাই ল'ব। আৰু বহুতো লোকে কয় নজনা নুবুজাকে যে LICত পলিচি কৰিব নালাগে, আপোনালোকে এই সুকন্যাটো কৰক, পোষ্ট অফিচত কৰক, কাৰণ পোষ্ট অফিচত পাৰ্চেণ্টেজ বেছি দিয়ে। ডাঙৰীয়া, পাৰ্চেণ্টেজ বেছি দিয়ে হয়, কিমান পাৰ্চেণ্টেজ দিয়ে জানেনে, 8% বৰ্তমান অৱস্থাত দি আছে, আৰু সেই 8% কেতিয়াও গ্ৰান্টি নহয়। এইটো 8% আছে, অহা বছৰ হয়তো সেইটো 5%ও হ'ব পাৰে, হয়তো 4%ও হ'ব পাৰে, ঠিক আছে, হয়তো 6%ও হ'ব পাৰে, কোনো গ্ৰান্টি নাই তাৰ। কিন্তু LICৰ যোনটো কন্যাদান পলিচিত দিব সেইটো সম্পূৰ্ণ ফিক্স থাকিব, গ্ৰান্টেড থাকিব, ঠিক আছে। এতিয়া বেনিফিটটো চাওক, পোষ্ট অফিচে কিয় 8% কৰি পেলাই দিয়ে আৰু LICয়ে কিয় 7% কৰি পেলাই দিব পাৰে, ঠিক আছে। কাৰণ পোষ্ট অফিচত কোনো ধৰণৰ ইঞ্চুৰেঞ্চ কাভাৰ নাথাকে, কোনো ধৰণৰ প্ৰিমিয়াম ৱেইভাৰ বেনিফিট নাথাকে তাত। কিন্তু LICত ইঞ্চুৰেঞ্চ কাভাৰ থাকিব, তাত প্ৰিমিয়াম ৱেইভাৰ বেনিফিট থাকিব। ইমান এটা বেনিফিট দি পেলাই যদি 7% দি আছে, তাত একো বেনিফিট নিদিয়াকৈ যদি 8% দি আছে, ডাঙৰীয়া আপোনালোকে ভাবক এতিয়া বেনিফিট ক'ত আছে আপোনালোকৰ, পোষ্ট অফিচত আছে না LICৰ কন্যাদান পলিচিত আছে, ঠিক আছে। মই পাৰ্থক্যটো মই দেখুৱাই দিছোঁ, কৈ দিছোঁ, আপোনালোকে নিজে গুগলত গৈ পেলাই
চেক কৰি ল'ব। এতিয়া মই হেৰি কৰি পেলাই মই দেখুৱাই দিম মোৰ এপছত গৈ পেলাই 5 লাখ টকাৰ বেনিফিটটো কেনেকুৱা মই বুজাই দিম এতিয়া। মই মোৰ এপছত গৈছোঁ, এপছত যোৱাৰ পিছতে মই অন কৰিছোঁ, অন কৰাৰ পিছত এতিয়া কন্যাদান পলিচিটো মই ওলাই আছোঁ, ঠিক আছে। কন্যাদান পলিচি ওলালোঁ, ওলোৱাৰ পিছত মই যিকোনো নাম এটা মাৰিলোঁ ছোৱালীজনীৰ। এতিয়া বাপেকৰ বয়স যেনিবা আছিলে 25 বছৰ, ঠিক আছে, 25 বছৰ হৈছে। এতিয়া তেওঁক মই পলিচি দিলোঁ, ছোৱালীৰ বোলে 18 বছৰ বয়সত বোলে তেওঁ বোলে ক'লে ছোৱালীক বোলে মই 25 বছৰ বয়সতে মই বিয়া দিম ছোৱালীজনীক, ঠিক আছে। গতিকে মোক 25 বছৰ কাৰণে পলিচিটো দিয়ক। 25 বছৰ কাৰণে তেওঁ এগ্ৰিমেণ্ট কৰিছে, কিন্তু প্ৰিমিয়াম কিমান দিব? 22 বছৰ প্ৰিমিয়াম দিব লাগিব, 3 বছৰ ফ্ৰী, দিব নালাগে। এতিয়া তেওঁক মই দিলোঁ যেনিবা 10 লাখ টকাৰ এটা মই ছাম এছৰ দিলোঁ, 10 লাখ টকাৰ এটা ছাম এছৰ দিলোঁ, ঠিক আছে। এতিয়া এই 10 লাখ টকাটো এতিয়া মই কেলকুলেট কৰি দিম। এতিয়া চাওক, চিধা চিম্পুল 10 লাখ টকাৰ এগ্ৰিমেণ্ট কৰিছে, এই 10 লাখ টকা যোনটো ছাম এছৰ এইটো হ'ল বাপেকৰ লাইফ কাভাৰ, ঠিক আছে। বাপেকৰ লাইফ কাভাৰ হয় এইটো। এতিয়া 25 বছৰ হ'ল তেওঁৰ মেচুৰিটি টাৰ্মছ, আৰু যিহেতু 25 বছৰ বয়সত ছোৱালীক বিয়া দিম বুলি পেলাই কৈছিলে, গতিকে 25 বছৰ কাৰণে লৈ থৈছে। 22 বছৰ তেওঁ প্ৰিমিয়াম পে' কৰিব। এতিয়া প্ৰিমিয়াম পে' কৰিলে প্ৰতি বছৰ তেওঁৰ ইয়াৰলি প্ৰিমিয়াম কিমান হ'ব? 41,425। হাফ ইয়াৰলি যদি দিম ক'লে 20,944 টকা হ'ব, আৰু যদি মান্থলি দিম ক'লে 3,529 টকা হ'ব, ঠিক আছে। ডেইলি আপোনালোকে হিচাপ কৰি ল'ব, 100 টকা ধৰক 150 টকাকৈ পৰিব ডেইলি হিচাপ এটা, ঠিক আছে। 150 টকাও নহয়, 3500 যদি হয়, মই কেলকুলেট কৰি দেখুৱাই দিছোঁ, 3500 ডিভাইড 30 মানে 116 টকা। ডেইলি 116 টকা কৰি পেলাই পৰিব ডেইলি যদি জমা কৰে। এতিয়া টোটেল জমা কিমান কৰিব বাপেকে? যদি তেওঁ যদি 22 বছৰ যদি প্ৰিমিয়াম পে' কৰি দিয়ে, তেতিয়াহ'লে 9,11,000 টকা নিজৰ জমা হ'ব। আৰু ছোৱালীৰ বিয়াৰ কাৰণে কিমান টকা পাব? 26,25,000 টকা এটা ছোৱালীৰ বিয়াৰ কাৰণে পাব, ঠিক আছে। এতিয়া 25 বছৰ বয়সত 26,25,000 টকা যদি এটা ছোৱালীৰ নামত থাকে, সেইটো সম্পূৰ্ণ ছোৱালীৰ বিয়াৰ কাৰণে হৈ যাব। এতিয়া আৰু এটা বেনিফিট কি মই কৈছিলোঁ, প্ৰিমিয়াম ৱেইভাৰ বেনিফিট, ঠিক আছে। এতিয়া যোনটো পোষ্ট অফিচত নাই প্ৰিমিয়াম ৱেইভাৰ বেনিফিট। এতিয়া প্ৰিমিয়াম ৱেইভাৰ বেনিফিট কেনেকুৱা? ছাপ'জ বাপেকে এটা প্ৰিমিয়াম দিলে 41,000 এবছৰহে জমা কৰিলে, নেক্সট বছৰ যিহেতু 25 বছৰ এগ্ৰিমেণ্ট আছে, 22 বছৰ প্ৰিমিয়াম দিব লাগে। এতিয়া এবছৰ দিয়াৰ পিছত বাপেক বোলে কিবা এটা কাৰণত বোলে হাৰ্ট এটেক বা প্ৰেছাৰ ষ্ট্ৰক হৈ পেলাই ঢুকাই গ'ল বোলে, ঠিক আছে। এতিয়া বাকী থাকিল 21 বছৰ প্ৰিমিয়াম দিব লাগিব, কিন্তু প্ৰিমিয়াম ৱেইভাৰ বেনিফিট থকাৰ কাৰণে সেই 21 বছৰ প্ৰিমিয়াম সম্পূৰ্ণ মাফ হৈ যাব, এটকাও দিব নালাগে আৰু। কাৰণ LIC ইমান চিন্তা কৰে যে মাকে ক'ৰ পৰা পইচা ভৰিব, ইনকাম কৰা পাৰ্চনটো তেওঁৰ বাপেকহে আছিলে, বাপেক ঢুকাই গ'ল যেতিয়া প্ৰিমিয়াম ষ্টপ তাতে। কিন্তু পোষ্ট অফিচত যদি তেনেকুৱা 25 বছৰ এগ্ৰিমেণ্ট কৰে, 25 বছৰে প্ৰিমিয়াম দিব লাগিব। বাপেক যদি এবছৰ প্ৰিমিয়াম দিয়াৰ পিছত ঢুকায়ো যায়, কিন্তু 24 বছৰ মাকে প্ৰিমিয়াম ভৰিব লাগিব, প্ৰিমিয়াম জমা দিব লাগিব, তাৰপিছতে মেচুৰিটি পাব, ঠিক আছে। এতিয়া এইটো এটা বেনিফিট হ'ল, প্ৰিমিয়াম ষ্টপ হৈ গ'ল। লগে লগে এতিয়া কি পাব LICত? বাপেক 41,000 টকা জমা দিয়াৰ লগে লগে যদি বাপেক ঢুকাই যায়, তেতিয়াহ'লে প্ৰথমতে কি পাব? এবছৰ বা এমাহ 1.5 মাহৰ ভিতৰতে এই যোনটো 10 লাখ টকা আছে যে, এই 10 লাখ টকাটো ছোৱালীজনীয়ে পাই যাব, ঠিক আছে। তেওঁ দিছিলে 41,000 টকা, কিন্তু ষ্টাৰ্টিঙতে বোলে এবছৰ হোৱাৰ পিছত ঢুকাই গ'ল বোলে, তেতিয়াহ'লে সেই 10 লাখ টকাটো আৰম্ভণিতে পাই যাব ছোৱালীজনীয়ে। এতিয়া 41,000 টকা জমা দিয়াৰ পিছত 10 লাখ টকা পাই গ'ল প্ৰথমতে, ঠিক আছে। এতিয়া আৰু কি পাব দ্বিতীয় বেনিফিট? যেতিয়া এই এই 10 লাখ টকাটো পাই যাব যেতিয়া, এতিয়া আকৌ 22 বছৰ পলিচিটো থাকি গ'ল, মেচুৰিটি হ'বলৈ 25 বছৰ থাকি গ'ল, এবছৰহে দিছিলে, 24 বছৰ বাকী আছে। সেই 24 বছৰটো প্ৰতি বছৰ এই 10 লাখ টকাৰ 10% কৰি পেলাই আপোনালোকে হিচাপ কৰক, লং লাইফ এইটো 10% কৰি পেলাই প্ৰতি বছৰ 1 লাখ 1 লাখ টকা কৰি পেলাই 24 লাখ টকা আকৌ ছোৱালীজনীয়ে পাব 24 বছৰত। 10 লাখ টকা প্ৰথমতে পালে, পিছত আকৌ 24 লাখ টকা পালে, অৰ্থাৎ 34 লাখ টকা হ'ল। তাৰপিছত আকৌ যেতিয়া 25 বছৰ হৈ গ'ল ছোৱালীজনী, এতিয়া এই 1 লাখ টকা কিয় দিছে? ছোৱালীজনীৰ পঢ়াৰ কাৰণে দিছে, ঠিক আছে, পঢ়াৰ কাৰণে দিছে, যিটো নেকি পোষ্ট অফিচত এটকাও নিদিয়ে, এটকাও নিদিয়ে। 25 বছৰ পইচা দিব লাগিব, 25 বছৰ মেচুৰিটি লামচাম এটা দিব, কোনো গ্ৰান্টি নহয়, ঠিক আছে, কোনো গ্ৰান্টেড নহয়।
এতিয়া এই 10 লাখ টকাৰ বিনিময়ত তেওঁ 24 লাখ টকা পালে 10% কৰি পেলাই 24 বছৰত। তাৰপিছত 25 বছৰ হোৱাৰ লগে লগে আকৌ মেচুৰিটি পাব ছোৱালীজনীয়ে। সেই মেচুৰিটিটো কিমান পাব? এই 10 লাখ টকা আৰু এই 41,000 টকা বাপেকে দি পেলাই যে ঢুকাইছিলে তাৰ বনাছ ৰেট হিচাপ কৰি পেলাই LICয়ে আকৌ এইটো তাৰ মেচুৰিটি এমাউণ্ট এটা দিব। আৰু সেই মেচুৰিটি কিয় দিব? ছোৱালীৰ বিয়াৰ কাৰণে। পঢ়োৱাৰ কাৰণেও হ'ল, প্ৰথমত 10 লাখ টকা এটা দিলে, তাৰপিছত আকৌ বিয়াৰ কাৰণেও আকৌ টকা এটা থৈ গ'ল, এমাউণ্ট এটা থৈ গ'ল। মানে বাপেক জীয়াই থাকোঁতেও দিছে, বাপেক নথকাৰ পিছতো ছোৱালীৰ কাৰণে থৈ গুচি গ'ল। ঠিক আছে। এতিয়া LICত চাওক, LICয়ে কেতিয়াও মানুহক পাৰ্চেণ্টেজ হিচাপে নিদিয়ে। LICয়ে প্ৰতি বছৰ বনাছ হিচাপে দিয়ে। এতিয়া বহুত মানুহে ক'ব পাৰে যে মই 5 লাখ টকা জমা কৰি পেলাই মই 8 লাখ টকাহে পাইছোঁ, মাত্ৰ মোৰ 3 লাখ টকাহে বেনিফিট হৈছে। সেই হিচাপত নাযাব ডাঙৰীয়া, কাৰণ আপুনি 5 লাখ টকা LICক এককালীন দিয়া নাই। আপুনি 5 লাখ টকাটো ভাঙি পেলাই 25 বছৰত ক্লিয়াৰ কৰিছে, কমপ্লিট কৰিছে। এতিয়া পাৰ ইয়াৰ আপুনি প্ৰিমিয়াম কিমান দিছে সেইটোৰ ওপৰত আপুনি সুধিব লাগে যে মই ইমান টকা যদি ৰিটাৰ্ণ দিওঁ, মোক LICয়ে প্ৰতি বছৰ ৰিটাৰ্ণ কিমান দিব, সেইটো আপুনি হিচাপ খুজিব লাগে LIC এডভাইজাৰক সদায়। ঠিক আছে। যাক নেকি কয় বনাছ। ঠিক আছে। যদি বনাছ হিচাপ কৰে আপোনালোকে 100%তকৈ বেছি দি আছে LICয়ে। এতিয়া পোষ্ট অফিচে কিমান দিয়ে? 8% দিয়ে। LICয়ে কিমান ৰিটাৰ্ণ দি আছে চাওক। আপোনালোকে প্ৰিমিয়াম দিছে 41,000। ঠিক আছে। 41,000 এইটো এক বছৰত যোনটো টকা দিছে সেইটোহে হিচাপ কৰিব লাগিব। মই 41,000 দিছোঁ, তাৰ বিনিময়ত মোক LICয়ে কিমান দিছে? 41,000 দিছে, তাৰ বিনিময়ত LICয়ে আপোনালোকক ৰিটাৰ্ণ দিছে কিমান? 47,000 টকা দিছে ৰিটাৰ্ণ। এতিয়া কওক 8%ত আপোনালোকে যাব না এই 110%ত যাব? আপোনালোকে 110%ত যাব না আপোনালোকে 8%ত যাব? আপোনালোকে যোনটো হিচাপ কৰে যে মই 5 লাখ টকা জমা দিলোঁ, 5 লাখ টকাটো কিন্তু কেইদিনত জমা দিছোঁ সেইটো হিচাপ নকৰে। প্ৰতি বছৰে মই কিমানকৈ দিছোঁ প্ৰিমিয়াম সেইটোহে মেটাৰ কৰে, হয় নহয়? এতিয়া ইয়াতে আপোনালোকে 41,000 টকা যেতিয়া প্ৰিমিয়াম দিছে সেইটোৰহে হিচাপ কৰিব লাগিব। মই 41,000 টকা দিছোঁ, তাৰ বিনিময়ত মোক LICয়ে প্ৰতি বছৰ কিমান দিব? LICয়ে দিব 47,000। 47 কৰি পেলাই 25 বছৰ দিব। 25 বছৰত 11,70,000 হৈছে। ফাইনেল এডিশ্যন বনাছ এটা আছে, প্ৰতি হাজাৰত দিব 450 টকাকৈ চামেশ্বৰত। তাতে আকৌ 4,50,000 টকা। এতিয়া তাৰপিছত এই চামেশ্বৰৰ 10 লাখ টকা টোটেল দিছে 26,25,000 টকা। আপুনি কিন্তু জমা দিছে 9,11,000 টকা। ঠিক আছে। এইটো হ'ল LICৰ কন্যাদান পলিচি। আছিলে LICৰ কন্যাদান পলিচি। গতিকে যিজন ব্যক্তিয়ে মোক প্ৰশ্নটো কৰিছিলে সেইজন ব্যক্তিক মই যেতিয়া সম্পূৰ্ণ বুজাই দিলোঁ, বুজোৱাৰ লগে লগে তেওঁ পোষ্ট অফিচৰ সুকন্যা পলিচি বাদ দি পেলাই মোৰ LICৰ পলিচিটো তেওঁ গ্ৰহণ কৰিলে। ঠিক আছে। কাৰণ তেওঁ বুজি পাইছে যে মেন ইজ মৰ্টেল, মানুহ মৰণশীল। মই এনেকুৱা পলিচি কৰাটোৱে মোৰ বেনিফিট, য'ত নেকি এটা ইঞ্চুৰেঞ্চ কাভাৰ লাগি থাকে। তাত যদি মোৰ কিবা এটা হ'লে মোৰ প্ৰিমিয়াম মাফ হৈ যাব, কিন্তু পোষ্ট অফিচত কোনো ধৰণৰ প্ৰিমিয়াম মাফ নহয়। তেওঁ বুজি শুনি পেলাই মোৰ LICৰ কন্যাদান পলিচিটো ল'লে। গতিকে যদি তেনেকুৱা কোনোবা ব্যক্তিৰ যদি কনফিউজন হৈ থাকে যে মই সুকন্যা কৰাটো ভাল হ'ব না কন্যাদান পলিচি কৰা ভাল হ'ব, তেনেকুৱা জানিবলৈ হ'লে প্লিজ মোক এবাৰ কণ্টেক্ট কৰিব আপোনালোকে। মোৰ নাম্বাৰ মই দি দিম ইয়াতে। তাৰপিছত যিকোনো ক্ষেত্ৰত LIC ৰিলেটেড যদি কিবা জানিবলগীয়া থাকে, মেচুৰিটি ক্লেইম বা ডেথ ক্লেইম বা লোন ল'ব বিচাৰে, যিকোনো হেল্পৰ কাৰণে আপোনালোকে মোক যোগাযোগ কৰিব পাৰে। ঠিক আছে। আৰু মই যদি মিছা কৈছোঁ আপোনালোকে মোক জনাব, তাতে কমেণ্ট কৰি পেলাই মই সকলো উত্তৰ দিম মই। ঠিক আছে। ধন্যবাদ।